ব্ৰেকিং নিউজ আহি পৰিছে আমাৰ হাতত ৰাজ্যত ভয়ংকৰ গতিত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা 11 বজাত 6 জন লোক আক্ৰান্ত হোৱাটো নিশ্চিত হোৱাৰ পিছত পুনৰ 14 জন লোক কোভিড-19 আক্ৰান্ত হোৱাটো নিশ্চিত হৈ পৰিছে ইয়াকে লৈ ৰাজ্যত কোভিড-19 আক্ৰান্তৰ সংখ্যাত 135 জনলৈকে বৃদ্ধি পালে ইয়াৰে 7 জন কামৰূপৰ 2 জন হুজাইৰ 2 জন বিশ্বনাথৰ আৰু এজন নলবাৰীৰ পৰা জানিব পৰা গৈছে আমি পুনৰবাৰ জনাইছো আপোনালোকক ৰাজ্যত ভয়ংকৰ গতিত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা 11 বজাত 6 জন লোক আক্ৰান্ত হোৱাটো নিশ্চিত হোৱাৰ পিছত এই মুহূৰ্তত শেহতীয়া খবৰ আহি পৰিছে আমাৰ হাতত পুনৰ 14 জন লোক কোভিড-19 আক্ৰান্ত হোৱাটো নিশ্চিত হৈছে ইয়াকে লৈ ৰাজ্যত কোভিড-19 আক্ৰান্তৰ সংখ্যা 135 জনলৈকে বৃদ্ধি পালে আৰু ইয়াৰে 7 জন কামৰূপৰ 2 জন হুজাইৰ 2 জন বিশ্বনাথৰ আৰু এজন নলবাৰীৰ বুলি জানিব পৰা গৈছে যথেষ্ট বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আমি জনাইছো এই মুহূৰ্তত ডাঙৰ খবৰ এই মুহূৰ্তত খবৰ আহি পৰিছে আমাৰ হাতলৈ আৰু 14 জন লোক আক্ৰান্ত হৈছে কোভিড-19 আৰু এতিয়া সংখ্যা বৃদ্ধি পালে 135 জনলৈকে এদিনতে কৰোনাত আক্ৰান্ত সংখ্যা 20 জনলৈকে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গ'ল পুনৰ 14 জন লোক আক্ৰান্ত হৈছে কোভিড-19 আৰু এই লোকসকলৰ ট্ৰেভেল হিষ্ট্ৰী আছে নে নাই ক'ৰ পৰা কিদৰে সংক্ৰমণ হ'ল সেয়া এতিয়ালৈকে পোহৰলৈ অহা নাই কিন্তু আমি শেহতীয়া খবৰ জনাইছো 14 জন লোক আক্ৰান্ত হৈছে কোভিড-19 আৰু এই সন্দৰ্ভত আমি তথ্য সংগ্ৰহ কৰাৰ চেষ্টা কৰি আছো কিন্তু আমি জনাইছো আপোনালোকক এদিনতে কৰোনাত আক্ৰান্ত হৈছে 20 জনকৈ লোক আৰু আমাৰ লগত এই মুহূৰ্তত ফোন লাইনত সংযুক্ত হৈছে নিউজ লেবৰ চিফ মেনেজিং এডিটৰ সৈয়দ জাৰিৰ হুছেইন জাৰিৰ এক ভয়ংকৰ খবৰ আহি পৰিছে পুনৰ 14 জন লোকৰ দেশলৈ সংক্ৰমিত হৈছে কোভিড-19 আৰু এওঁলোকৰ ক'ৰ পৰা কিদৰে সংক্ৰমণ হ'ল কি আছে আপোনাৰ হাতত শেহতীয়া খবৰ জাৰিৰ এই 14 জনৰ 12 জনে আছিলে কোৱাৰেণ্টাইন কেম্প সৰু সজাই মই কৈ দিছো নাম কেইটা চন্দন ডেকা 25 বছৰ তেওঁ বাইহাটা অৰিজিনেলি বাইহাটাৰ প্ৰণৱ কলিতা 26 বছৰ বৰংঘাটি কামৰূপ অজয় কলিতা 28 বছৰ ৰঙিয়া নৱজিত কলিতা 25 বছৰ কামৰূপ ধৰণী কলিতা 26 বছৰ বৰংঘাটি কামৰূপ গৌৰী নায়ক 19 বছৰ বিশ্বনাথ চাৰিআলি ৰাখী বাজপৰ বিশ্বনাথ চাৰিআলি উৎপল কলিতা বৰংঘাটি কামৰূপ এওঁলোক গোটেই কেইজন আহিছিলে হাৰিয়ানাৰ পৰা তাৰপিছত আপোনাৰ মহম্মদ সৰতাজ 2 বছৰীয়া খোজাই আৰু লগত আছে সুফাউদ্দিন আহমেদ তেওঁলোক 2 জন হুদাই তেওঁলোক আহিছিলে মুম্বাইৰ পৰা তাৰপিছত হিমাশ্ৰী বৰা 21 নগাঁৱৰ তেওঁ আহিছিলে ৰাজস্থানৰ পৰা আমিৰ হুছেইন ছয়গাঁও তেওঁ আহিছিলে কলকাতাৰ পৰা এই 12 জনৰ আমাৰ হাতত তথ্য আহি পৰিছে 12 জনৰ তথ্য আমি ইতিমধ্যে আপোনাক দিছো যে এই 12 জনৰ 14 জনৰ 12 জনৰ আমাৰ হাতত আহিছে আমাৰ নগাঁৱৰটো আমি পোৱা নাই আৰু আমাৰ বিশ্বনাথৰো পাইছো নলবাৰী পোৱা নাই নগাঁও পোৱা নাই কিন্তু মোটামুটি এইটো ক'ব লাগিব যে গোটেইকেইজনে কোৱাৰেণ্টাইন চেণ্টাৰৰ হয় আৰু তেওঁলোক বিভিন্ন বহিৰাজ্যৰ পৰা আহিছে কোনোবা যদি মুম্বাইৰ পৰা আহিছে কোনোবা ৰাজস্থান কোনোবা কলকাতা কোনোবা হাৰিয়ানা সো এটা কথা নিশ্চিত যে যদিও আমি প্ৰতি মুহূৰ্তত প্ৰতি আধা ঘণ্টাত 6 জন 7 জন এইবাৰ 14 জন এই পৰ্যন্ত ৰাতিপুৱা 1 ঘণ্টাৰ ভিতৰত আমি 20 জনক আমি আক্ৰান্ত বুলি ক'ব পাৰো 20 জন পজিটিভ ওলাইছে ৰাতিপুৱাৰ পৰা আজিৰ দিনটোতেই 20 জন আৰু 20 জনৰে 20 জনেই হৈছে বহিৰাজ্যৰ পৰা অহা বিভিন্ন ৰাজ্যৰ পৰা আহি কোৱাৰেণ্টাইন ফেচিলিটিত থকা ফেচিলিটি কোৱাৰেণ্টাইনত থকা ব্যক্তি পজিটিভ হৈছে অৰ্থাৎ তেওঁলোকক সাসপেক্ট হিচাপে ইতিমধ্যে গণ্য কৰা হৈছে কাৰণেই তেওঁলোকক কোৱাৰেণ্টাইন ফেচিলিটিত ৰাখিছে আৰু পৰৱৰ্তী সময়ত তেওঁ আপোনাৰ পজিটিভ হৈছে সো আমি নাম কিনা প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছো মই আপুনি চাই লওক যে বস্তুটো ডাঙৰ কথাটো হৈছে যে আৰু বিভিন্ন ঠাইত এতিয়া যিহেতু প্ৰতিখন জিলাত কোভিড ফেচিলিটি আছে কোৱাৰেণ্টাইন ফেচিলিটি আছে আৰু প্ৰতিখন জিলাত আপোনাৰ টেষ্ট হৈ আছে কিন্তু এতিয়া কথাটো হৈছে যে যিহেতু টেষ্টিং ফেচিলিটি মাত্ৰ 7টা লেবৰেটৰীত আছে আৰু তেওঁলোকৰো এটা কেপাচিটি আছে 350 পৰা 400 500 এনেকে প্ৰতিদিনে কৰিব পাৰে সেই পৰিপ্ৰেক্ষিতত কিছুদিন সময় লাগিব যে গোটেই ৰিজাল্টবিলাক আহিবলৈ সো প্ৰতিদিনে নতুন নতুন টেষ্ট কৰি গৈ আছে সেই এলেকাবিলাকত যদি কোৱাৰেণ্টাইনৰ বাহিৰত যদি কোনোবাৰ হৈছে তেতিয়া সেইবিলাক প্ৰেছাৰ থাকে সো এই পৰিপ্ৰেক্ষিতত মই ভাবো এই সংখ্যা এই পৰ্যায়ত খুব অতি সোনকালে বহু ডাঙৰ এটা সংখ্যাত আমি উপনীত হ'মগৈ আৰু কিন্তু এটাই ভাল খবৰ বুলি ক'ব লাগিব ভাল এই বেয়াৰ মাজত এটা যোনটো ভাল পজিটিভ কথাটো হৈছে যে কোৱাৰেণ্টাইন ফেচিলিটিত আছে
কিন্তু এটা মন কৰিবলগীয়া কথা যে বহিৰাজ্যৰ পৰা অহা লোকৰ ইমান যে সংখ্যা বৃদ্ধি পাইছে তাৰমানে ইমান দিনে তেওঁলোকক আইদাৰ সেই ৰাজ্যসমূহত কোনো ধৰণৰ টেষ্ট কৰোৱা হোৱা নাছিল বা তেওঁলোকে কেনেকে পাইছে য'ত য'ত আছিলে তাত একদম তাৰমানে এবছলিউটলি খুব বেয়া পৰিৱেশত আছিলে যাৰ কাৰণে অহাৰ লগে লগে ইয়াত টেষ্ট কৰাৰ লগে লগে আমি ধৰা পৰিছে তেনে কেতবোৰ ডেফিনেটলি কথা আছে কিন্তু এইটো এটা কথা নিশ্চিত যে প্ৰতিদিনে বৃদ্ধি পাব আৰু হয়তো ভয়ংকৰ ৰূপত এটা আমি ফিগাৰত এটা সংখ্যাত উপনীত হোৱাৰ পথত অসম হয় হয় জেৰ আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জনাইছোঁ আৰু শেহতীয়া খবৰ আমি পুনৰবাৰ জনাইছোঁ আপোনালোকক আৰু নামকেইটা জনাবলৈ বিচাৰিছোঁ চন্দন ডেকা 25 বছৰ বাইহাটা চাৰিআলিৰ প্ৰণৱ কলিতা 26 বছৰ বাৰাংহাটী কামৰূপ অজয় কলিতা 28 বছৰ ৰঙিয়াৰ নৱজিৎ কলিতা 25 বছৰ কামৰূপ ধৰণী কলিতা 26 বছৰ বাৰাংহাটী কামৰূপ গৌৰী নায়ক 19 বছৰ বিশ্বনাথ চাৰিআলিৰ ৰাখী বাস্পৰ বিশ্বনাথ চাৰিআলি উৎপল কলিতা 32 বছৰ বাৰাংহাটীৰ পৰা আহিছিলে আৰু দেখিবলৈ পোৱা গৈছে আৰু কেইবাজনৰো নাম আমাৰ হাতত আহি পৰিছে মহম্মদ সত্ৰাজ 2 বছৰীয়া এটি শিশু বুলি জানিব পৰা গৈছে আৰু হোজাৰ হয় এই শিশুটি আৰু সুফাদুদ্দিন আহমেদ 26 বছৰ হোজাৰ পৰা আহিছিলে আমি জনাইছোঁ আপোনালোকক এই 14 জনৰ নাম জনাইছোঁ হিমাশ্ৰী বৰা 21 বছৰীয়া হিমাশ্ৰী বৰা ঘৰ নগাঁৱত আমিৰ হুছেইন 20 বছৰ বয়স আৰু ঘৰ ছয়গাঁৱত বুলি জানিব পৰা গৈছে আমি আপোনালোকক জনাইছোঁ এই সমূহ আসলতে বাহিৰৰ পৰা বহিৰাজ্যৰ পৰা অহা 12 জনৰ আমি তথ্য আপোনালোকক জনাইছোঁ আৰু সকলোকে ভাল খবৰ ইতিমধ্যে আমাৰ চিফ মেনেজিং এডিটৰে জনাইছে যে গোটেইখিনি আসলতে কোৱাৰেণ্টাইনত আছিলে তাৰ পিছত এই ফলাফলসমূহ দেখিবলৈ পোৱা গৈছে পোহৰলৈ আহিছে কোভিড-19 পজিটিভ ধৰা পৰিছে আৰু 1 ঘণ্টাত দেখিবলৈ পোৱা গ'ল যে 20 জনলৈকে বৃদ্ধি পাইছে কিন্তু কোভিড-19 পজিটিভৰ খবৰ আৰু এইদৰে আসলতে প্ৰতিটো মুহূৰ্তত যথেষ্ট বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে শংকিত হৈ পৰিছে লোকসকল কিন্তু বাৰে বাৰে এটা কথা উল্লেখ কৰিছে সকলোৱে যে শংকিত হ'ব নালাগে সাৱধান হ'ব লাগে আৰু আমি শেহতীয়া খবৰ জনাইছোঁ পুনৰ 14 জনৰ নাম আমাৰ হাতত আহি পৰিছে আৰু গোটেইকেইজন সৰু সজাই কোৱাৰেণ্টাইন চেণ্টাৰত আছিলে আমি নামকেইটা আপোনালোকক পুনৰবাৰ জনাই দিছোঁ চন্দন ডেকা 25 বছৰীয়া বাইহাটা চাৰিআলিত ঘৰ প্ৰণৱ কলিতা 26 বছৰ বয়স বাৰাংহাটী অজয় কলিতা 28 বছৰ ৰঙিয়া নৱজিৎ কলিতা 25 বছৰ কামৰূপ ধৰণী কলিতা 26 বছৰ বাৰাংহাটী গৌৰী নায়ক 19 বছৰ বয়স বিশ্বনাথ চাৰিআলি ৰাখী বাস্পৰ বিশ্বনাথ চাৰিআলি উৎপল কলিতা 32 বছৰ বয়স বাৰাংহাটী আৰু এই গোটেইখিনি আসলতে সৰু সজাই কোৱাৰেণ্টাইন চেণ্টাৰতে আছিলে তাতেই পৰীক্ষা কৰাৰ পিছত পজিটিভ পোৱা গৈছে আৰু আমি জনাইছোঁ আন কেইটা নাম আমি জনাইছোঁ মহম্মদ সত্ৰাজ 2 বছৰীয়া এটি কণমানি শিশু হোজাইত ঘৰ আহিছিলে হাৰিয়ানাৰ পৰা সুফাদিন আহমেদ আহিছিলে 26 বছৰ বয়স হোজাইত ঘৰ আৰু আহিছিলে কিন্তু হাৰিয়ানাৰ পৰা আৰু আছিলে কোৱাৰেণ্টাইন চেণ্টাৰত আছিলে সৰু সজাই কোৱাৰেণ্টাইন চেণ্টাৰত ৰখা হৈছিলে তাতে পৰীক্ষা কৰাৰ পিছত এতিয়া কোভিড-19 পজিটিভ ধৰা পৰিছে হিমাশ্ৰী বৰা 21 বছৰ বয়স নগাঁৱত ঘৰ আৰু ট্ৰেভেল হিষ্ট্ৰী আছে তেখেত আহিছিলে ৰাজস্থানৰ পৰা আমিৰ হুছেইন 20 বছৰ বয়স তেখেতৰ ঘৰ হৈছে ছয়গাঁৱত আছিলে বৰ্তমান সৰু সজাই কোৱাৰেণ্টাইন চেণ্টাৰত আছিলে আৰু তেখেত আহিছিলে কলকাতাৰ পৰা আৰু ট্ৰেভেল হিষ্ট্ৰীসমূহ সন্মুখলৈ আহিছে এতিয়া এই মুহূৰ্তত আমি খবৰ জনাইছোঁ আৰু 1 ঘণ্টাৰ ভিতৰত কিন্তু 20 জনলৈকে বৃদ্ধি পাইছে কৰোনা পজিটিভৰ ঘটনা আৰু ৰাতিপুৱা আমি খবৰ জনাইছিলোঁ 6 জন পজিটিভ পাইছিলে আৰু এই মুহূৰ্তত শেহতীয়া খবৰ আৰু 14 জনৰ নাম আমাৰ হাতলৈ আহি পৰিছে নামসমূহ আমি আপোনালোকক জনাইছোঁ আৰু সকলো কিন্তু আছিলে সৰু সজাই কোৱাৰেণ্টাইন চেণ্টাৰত আছিলে তাতে পৰীক্ষা কৰা হৈছিলে আৰু তাৰ পিছতে পোহৰলৈকে আহিছে এই 14 জনৰ পজিটিভ বুলি গম পোৱা গৈছে আৰু সন্দেহ কৰা হৈছে যিটো বহিৰাজ্যৰ পৰা অহা আৰু লোকৰ পজিটিভ পোৱা যাব আৰু ইতিমধ্যে আমি আপোনালোকক জনাইছোঁ যিসমূহ ৰাজ্যৰ পৰা লৈ অনা হৈছিলে সেই ৰাজ্যসমূহত হয়তো এই লোকসকলক কোনো ধৰণৰ কোভিড পজিটিভ আছে নে নিগেটিভ আছে কোনো ধৰণৰ পৰীক্ষা কৰোৱা হোৱা নাছিলে সেইবাবে হয়তো আহি পোৱাৰ পিছত ইয়াতে সৰু সজাত আহি পোৱাৰ লগে লগে দেখিবলৈ পোৱা গ'ল যে তাতে পৰীক্ষা কৰা হ'ল আৰু পৰীক্ষা কৰাৰ পিছত এতিয়া একেটা দিনতে এটা ঘণ্টাৰ ভিতৰতে দেখিবলৈ পোৱা গৈছে যে আক্ৰান্তৰ সংখ্যা কৰোনাত আক্ৰান্তৰ সংখ্যা 20 জনলৈকে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু যথেষ্ট ভয়াৱহ ৰূপত বৃদ্ধি পাইছে একেদিনাই 20 জনলৈকে বৃদ্ধি পাইছে আৰু এতিয়া 135 জন মুঠ সংখ্যা আমি জনাইছোঁ আপোনালোকক 135 জনলৈকে বৃদ্ধি পাইছে আমি আপোনালোকক টেলিভিছন স্ক্ৰীণত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ টুইট আমি দেখুৱাইছোঁ আপোনালোকক ইতিমধ্যে উল্লেখ কৰিছে যে পুনৰবাৰ 14 জন কোভিড-19 পজিটিভ ধৰা পৰিছে 14টা কেছ ধৰা পৰিছে অসমত আৰু সৰু সজাই কোৱাৰেণ্টাইন চেণ্টাৰত আছিলে এই সকলো লোক আছিল তাতে পৰীক্ষা কৰোৱা হোৱাৰ পিছত এই পোহৰলৈ আহিছে আৰু কৰোনাত আক্ৰান্ত সংখ্যা এই মুহূৰ্তত মূল সংখ্যাটো হৈছে 135 জনলৈকে বৃদ্ধি পালে ৰাজ্যত ভয়ংকৰ গতিত বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত সংখ্যা আৰু লকডাউন যেহেতু বহু পৰিমাণে শিথিল কৰা হৈছে গতিকে
ইতিমধ্যে আচলতে প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিলে যে সকলো নীতি নিয়ম চৰকাৰে বান্ধি দিয়া নহয়, তাৰ মাজত কিন্তু সকলো ৰাইজৰ কিন্তু কৰণীয় বহুত থাকে, ৰাইজৰ দায়িত্ব বহুত থাকে, সাৱধান হৈ চলিব লাগিব। আৰু য'তে ত'তে আচলতে দেখিবলৈ পোৱা গৈছে যে পাব্লিক গেডাৰিং কৰাৰ পৰা বিৰত থাকিবলৈ দিছিলে, যিটো সকলো জেগাত যাতে বেছি লোক গোট নাখায় সেইটো নিজে নিজে আচলতে চাব লাগিব। আৰু নিজৰো কিন্তু কৰণীয় বহুত থাকে। ৰাজ্যত ভয়ংকৰ গতিত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। 11 বজাত 6 জন লোক আক্ৰান্ত হোৱাটো নিশ্চিত হোৱাৰ পিছত পুনৰ এই মুহূৰ্তত আমি জনাইছোঁ আপোনালোকক শেহতীয়া খবৰ আমাৰ হাতত আহি পৰিছে যে পুনৰ 14 জন লোক COVID-19ত আক্ৰান্ত হোৱাটো নিশ্চিত হৈছে। আৰু ইয়াকে লৈ ৰাজ্যত COVID-19ত আক্ৰান্তৰ সংখ্যা 135 জনলৈকে বৃদ্ধি পালে। ইয়াৰে 7 জন কামৰূপৰ, 2 জন হোজাইৰ, 2 জন বিশ্বনাথৰ আৰু 1 জন নলবাৰীৰ পৰা অহা বুলি জানিব পৰা গৈছে। আৰু এই লোকসকলৰ ঘৰ আমি জনাইছোঁ আপোনালোকক কোন কোন ঠাইত জনাইছোঁ, কিন্তু সকলো লোক আছিলে সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰত। গতিকে সেইফালৰ পৰা এটা আচলতে ভাল খবৰ বুলি ক'ব লাগিব, কাৰণ যদি ঘৰত থাকিলে হয় তেতিয়াহ'লে আৰু লোক সংস্পৰ্শত অহাটো এক চিন্তাৰ বিষয় হৈ পৰিলেহেঁতেন। কিন্তু যিহেতু সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰত আছিলে, গতিকে সকলো তেওঁলোকক ব্যৱস্থা আচলতে কৰা হৈছিলে। তাত পৰীক্ষা কৰাৰ পিছত এতিয়া পোহৰলৈ আহিছে যে এই 14 জন লোকৰ পজিটিভ ধৰা পৰিছে। আৰু পৰৱৰ্তী সময়ত আৰু আচলতে এনেধৰণৰ খবৰ অহাৰ সম্ভাৱনা আছে, কাৰণ বহিৰাজ্যৰ পৰা অহা লোকৰ আমি আপোনালোকক জনাইছোঁ শেহতীয়াকৈ যিমানবোৰ ঘটনা আহিছে তাৰ বেছি সংখ্যক দেখিবলৈ পোৱা গৈছে যে তেওঁলোকৰ ট্ৰেভেল হিষ্ট্ৰী আছে। আৰু বহিৰাজ্যৰ পৰা অহা লোকসকলৰ পৰা দেখিবলৈ পোৱা গৈছে এইদৰে এজনৰ পিছত এজন লোক পজিটিভ ধৰা পৰিছে। আমি নামকেইটা আপোনালোকক পুনৰবাৰ জনাইছোঁ। শেহতীয়াকৈ যি 14 জন লোকৰ পজিটিভ ধৰা পৰিছে, বাইহাটৰ চন্দন ডেকা, কামৰূপৰ প্ৰণৱ কলিতা। আমি জনাইছোঁ চন্দন ডেকাৰ বয়স 25 বছৰ, অজয় কলিতা 28 বছৰ ৰঙিয়া, নৱজিৎ কলিতা 25 বছৰ কামৰূপ, ধৰণী কলিতা 26 বছৰ বাৰাংহাটী। আমি নামসমূহ আপোনালোকক জনাইছোঁ। বিশ্বনাথৰ গৌৰী নায়ক, ৰাখী বাস্পৰ আক্ৰান্ত হৈছে, ৰঙিয়াৰ অজয় কলিতা, কামৰূপৰ উৎপল দেখিবলৈ পোৱা গৈছে আক্ৰান্ত হৈছে, হোজাইৰ 26 বছৰীয়া সুফাদ্দিন আহমেদ আক্ৰান্ত হৈছে, নগাঁৱৰ হিমাশ্ৰী বৰা, ছয়গড়ৰ আমিৰ হুছেইন আক্ৰান্ত হৈছে COVID-19ত। আৰু আমি শেহতীয়াকৈ যি 14 জনৰ নাম পোহৰলৈ আহিছে সেই নামসমূহ আমি জনাইছোঁ আপোনালোকক। আৰু মহম্মদ সত্ৰাজ 2 বছৰীয়া এটি কণমানি শিশু, হোজাইত ঘৰ, আহিছিলে হাৰিয়ানাৰ পৰা। এই শিশুটিও আক্ৰান্ত হৈছে COVID-19 পজিটিভত। হিমাশ্ৰী বৰা 21 বছৰ, নগাঁৱত ঘৰ, আহিছিলে ৰাজস্থানৰ পৰা। আমিৰ হুছেইন 20 বছৰ, তেখেতৰ ঘৰ ছয়গাঁৱত কিন্তু আহিছিলে কলকাতাৰ পৰা। ৰাজ্যত এইদৰে ভয়ংকৰ গতিত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। আৰু আজিৰ দিনটোতে 20 জন লোক আক্ৰান্ত হ'ল। আৰু ৰাতিপুৱা 11 বজাত আমি জনাইছিলোঁ আপোনালোকক 6 জন লোক পজিটিভ পোৱাৰ খবৰ আমাৰ হাতত আহি পৰিছিলে। সেই খবৰ এঘণ্টা পাৰ নহওঁতে দেখিবলৈ পোৱা গ'ল পুনৰ 14 জন লোক আক্ৰান্ত হৈছে COVID-19 পজিটিভত। আৰু সেই 14 জনৰ লোকৰ নাম আমি আপোনালোকক জনাইছোঁ। ইতিমধ্যে তেওঁলোকৰ ট্ৰেভেল হিষ্ট্ৰী থকা বুলি জানিব পৰা গৈছে। 12 জন লোকৰ ট্ৰেভেল হিষ্ট্ৰী আছে আৰু 2 জন লোকৰ কিন্তু ট্ৰেভেল হিষ্ট্ৰী নাই। আৰু এই 12 জন লোক কোন ঠাইৰ পৰা আহিছিলে আমি সকলো কথা আপোনালোকক জনাই আছোঁ। আৰু এটাই ভাল খবৰ যে গোটেই কেইজন লোক এই 14 জন লোকে আছিলে সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰত। আৰু তেওঁলোক যদি আচলতে নিজৰ ঘৰত থকাৰ পাছত এইদৰে পজিটিভ পোহৰলৈ আহিলে হয় তেনেহ'লে তেওঁলোকৰ সংস্পৰ্শত আৰু কোন কোন লোক আহিছে এনেদৰে বিভিন্ন প্ৰশ্ন উত্থাপিত হ'লে হয় বা তেওঁলোকৰ বহুতো চিন্তাৰ বিষয় আচলতে পোহৰলৈ আহিলে হয়। কিন্তু এই মুহূৰ্তত আমি জনাইছোঁ আপোনালোকক এই গোটেইখিনি লোক আছিলে এই 14 জন লোকে আছিলে সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰত। আৰু তাত পৰীক্ষা কৰা হৈছিলে। ক'ভিড পৰীক্ষা কৰাৰ পিছত এতিয়া দেখিবলৈ পোৱা গৈছে যে এই 14 জন লোকৰ পজিটিভ বুলি ঘোষণা কৰা হ'ল। আমি জনাইছোঁ আপোনালোকক এই 14 জন লোকৰ নাম। আৰু ৰাইজ আচলতে আৰু বেছি সাৱধান হোৱাৰ সময় আহি পৰিছে। আৰু প্ৰতিটো আচলতে কথা আমি আপোনালোকক জনাইছোঁ, শেহতীয়া খবৰ আমি জনাইছোঁ আপোনালোকক। বিভিন্ন প্ৰান্তৰ পৰা আমাৰ সাংবাদিকসকলেও জনাই আছে প্ৰতিটো মুহূৰ্তৰ খবৰ। কিন্তু আমি বাৰে বাৰে এটা কথাই উল্লেখ কৰিছোঁ যে শংকিত নহয়, সাৱধান হোৱাৰ প্ৰয়োজন আছে। কৰোনাত আক্ৰান্তৰ সংখ্যা এই মুহূৰ্তত 135 জনলৈকে বৃদ্ধি পালে। এদিনতে কৰোনাত আক্ৰান্তৰ সংখ্যা 20 জন পোহৰলৈ আহিছে। 14 জন লোকৰ আক্ৰান্ত হোৱাৰ আমি খবৰ আপোনালোকক শেহতীয়াকৈ আমাৰ হাতত আহি পৰিছে। আৰু এঘণ্টাৰ ভিতৰতে এইদৰে 20 জনলৈকে বৃদ্ধি পাইছে। আৰু COVID-19ত মৃত্যু হোৱা লোকৰ সংখ্যা 4 জনলৈকে বৃদ্ধি পালে। আৰু পজিটিভ পাইছে আচলতে এই মুহূৰ্তলৈকে 135 জন বুলি আমি আপোনালোকক জনাইছোঁ। আৰু শেহতীয়াকৈ যিজন লোকৰ মৃত্যু হৈছে ৰঙিয়াত, সেই লোকজনৰ কিন্তু কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নাছিলে, খেতি বাতি কৰি খোৱা মানুহ আৰু নিজৰ ঘৰতে আছিলে।
ক'তো কোনোদিনে যোৱা নাই, কিন্তু তাৰ পিছতো কিদৰে পজিটিভ পালে সেই কথা কিন্তু যথেষ্ট চিন্তাৰ বিষয় হৈ পৰিছে। আৰু এই মুহূৰ্তত আমি শেহতীয়া খবৰ জনাইছোঁ, এই 14জন লোকৰ কিন্তু ট্ৰেভেল হিষ্ট্ৰী আছে আৰু তেওঁলোকে আছিলে সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰত। আমি 12জন লোকৰ আপোনালোকক ট্ৰেভেল হিষ্ট্ৰী ইতিমধ্যে উল্লেখ কৰিছোঁ। আৰু এই 14জন লোক আক্ৰান্ত হোৱাৰ খবৰ আহিছে শেহতীয়াকৈ, আৰু এতিয়া 135জনলৈকে বৃদ্ধি পালে অসমত ক'ভিড-19 পজিটিভৰ ঘটনা।